লোকসভা নিৰ্বাচনলৈ মাজত মাত্ৰ 2 দিন বাকী থকা অৱস্থাত মিত্ৰজোঁটত আঘাত শিৱসাগৰত ৰাইজৰ দলত যোগদান কৰিলে অসম গণ পৰিষদৰ 30গৰাকী বিষয়ববীয়াই প্ৰাক্তন ৱাৰ্ড কমিছনাৰ ৰাতুল গগৈৰ নেতৃত্বত যোগদান ৰাইজৰ দলৰ শিৱসাগৰ কাৰ্যালয়ত বিধায়ক অখিল গগৈৰ উপস্থিতিত অনুষ্ঠিত যোগদান কাৰ্যসূচীত যোগদান কৰে কৰ্মীসকলে যোগদানৰ কাৰ্যসূচীৰ পিছতে অখিল গগৈৰ প্ৰতিক্ৰিয়া প্ৰকাশ অখিল গগৈয়ে অসমীয়াক আন্দোলনমুখী কৰি জাতি ধ্বংস কৰিবলৈ লোৱা বুলি মুখ্যমন্ত্ৰীয়ে কৰা মন্তব্যক লৈও প্ৰতিক্ৰিয়া প্ৰকাশ কৰে আজি আঞ্চলিকতাবাদৰ কাৰণে এটা ভাল খবৰ আজি আমাৰ শিৱসাগৰ বিধানসভা সমষ্টিত নতুনকৈ অন্তৰ্ভুক্ত হোৱা আমাৰ গৌৰীসাগৰ ব্লকৰ মৌৰাবজাৰ যিটো পঞ্চায়ত সেই মৌৰাবজাৰ পঞ্চায়তৰ 30 জন অসম গণ পৰিষদ আৰু বিজেপি দলৰ সদস্যই আজি ৰাইজৰ দলত যোগদান কৰিছে অগপৰ মৌৰাবজাৰ পঞ্চায়তৰ 9 নং ৱাৰ্ডৰ সম্পাদক মহেন্দ্ৰ গগৈ ডাঙৰীয়া আৰু মৌৰাবজাৰ পঞ্চায়তৰ 11 নং ৱাৰ্ডৰ 10 নং ৱাৰ্ডৰ প্ৰাক্তন ৱাৰ্ড কমিছনাৰ ৱাৰ্ড মেম্বাৰ ৰাতুল গগৈৰ নেতৃত্বত আজি এই যোগদান কাৰ্যসূচী অনুষ্ঠিত হ'ল পুৰুষ মহিলা মিলি সৰ্বমুঠ 30গৰাকীয়ে আজি যোগদান কৰিলে ইতিমধ্যে যিসকলে যোগদান কৰিলে আপোনালোকে সকলোৱে তাৰ দৃশ্যসমূহ গ্ৰহণ কৰিছে তো আচলতে অসম গণ পৰিষদ এই মুহূৰ্তত আপোনালোকে সকলোৱে জানে যে তেওঁলোকে আঞ্চলিকতাবাদী আদৰ্শৰ পৰা জাতীয়তাবাদী আদৰ্শৰ পৰা আঁতৰি আহিলে আজি অসম গণ পৰিষদৰ জাতীয়তাবাদ বা আঞ্চলিকতাবাদৰ জকাটোহে অসম গণ পৰিষদৰ হাতত আছে অসম গণ পৰিষদ আজিৰ দিনটোত বিজেপিৰ কেৱল লেমটো হোৱাৰ বাহিৰে বেলেগ কোনো তেওঁলোকৰ সক্ৰিয় ভূমিকা নাই আনকি আটাইতকৈ গুৰুত্বপূৰ্ণ জাতীয় প্ৰশ্নসমূহতো তেওঁলোকে বিজেপিৰ পক্ষ গ্ৰহণ কৰিছে আনকি কাৰ নিচিনা বিদেশী অহাৰ প্ৰশ্নটোতো তেওঁলোকে বিজেপিৰ পক্ষত ভোট প্ৰদান কৰিছে কাৰ সপক্ষে ভোট প্ৰদান কৰিছে এইবোৰ কাৰণে যত্ন কৰিছে প্ৰতিটো নামঘৰত 25,000 টকাকৈ ঘুষ প্ৰতিটো নামঘৰত 25,000 টকাকৈ দি প্ৰতিটো নামঘৰত পইচা দিয়াৰ উপৰিও মানুহে প্ৰতি 500-1000 টকা দি মানুহ ক্ৰয় কৰাৰ যিটো ব্যৱস্থা সম্পূৰ্ণৰূপে মানুহ ক্ৰয় কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে আমাৰ শিৱসাগৰ বিধানসভা সমষ্টিত আমি দেখিছো যে কেৱল পইচা আৰু পইচা টকা বিলাই বিজেপিয়ে সম্পূৰ্ণৰূপে মানুহ ক্ৰয় কৰিবৰ কাৰণে চেষ্টা কৰিছে তেনেকুৱা সময়ত ৰাইজৰ দলৰ দৰে এটা আঞ্চলিক শক্তি জাতীয়তাবাদী শক্তিত অসম গণ পৰিষদৰ সদস্যসকলে যোগদান কৰাটো এটা তাৎপৰ্যপূৰ্ণ ঘটনা মই আশা কৰিম যে আমাৰ গোটেই অসমতে যিমান জাতীয়তাবাদী শক্তি আছে যিমান আঞ্চলিকতাবাদী শক্তি আছে সকলোৱে ৰাইজৰ দলত যোগদান কৰিব আৰু আমি ৰাইজৰ দলে সমগ্ৰ অসমৰ আঞ্চলিকতাবাদী আৰু জাতীয়তাবাদী শক্তিবিলাকক লগ লৈ অসমত এটা বিকল্পবিহীন শক্তিশালী আঞ্চলিক দল বা জাতীয় দল গঠন কৰিবৰ কাৰণে আমি সক্ষম হ'ম শিৱসাগৰৰ পৰা ফৰিতালী ৰিপৰ্ট নিউজ এক্সপ্ৰেছ অসম